পেঞ্চনৰ সকলো জড়িত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। তেওঁলোকৰ তথ্যবিলাক জমা দিয়াক লৈ এখন জাননী প্ৰকাশিত হৈছে। এখন জাননী আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে চাওক কি লিখিছে আৰু এখন কৰ্পোৰেট চাওক এখন লিখিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু আহিছে এখন DY ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু পঠিয়াই দিছে দ্য ইনস্পেক্টৰ অফ স্কুল অল প্ৰত্যেকখন স্কুলৰ ইনস্পেক্টৰলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো চাওক ৰিগাৰ্ডিং পেঞ্চনাৰ্ছ হু ৰিটায়াৰ্ড ডাইড বিটুইন 1/1/2026 to 31/3/2009। তো 1/1/2006 পৰা 31/3/2009 ভিতৰত যিসকল পেঞ্চনাৰ হু ৰিটায়াৰ্ড অৰ ডাইড যিসকল ৰিটায়াৰ হৈছে চাকৰিৰ পৰা যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে তো তেওঁলোকৰ কাৰণে এখন নটিফিকেশ্যন খুবেই জৰুৰী। তো ইয়াতে চাওক কি লিখিছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ I am directed to request you to furnish the data regarding pensioners who died retired between 1/1/2006 to 31/3/2009 mentioning the last basic pay of each retired expire incumbent separately and submit to this directorate by 17/4/2026 in Excel file as per follow format given below। তো ইয়াতে কোৱা হৈছে যিসকলৰ ইতিমধ্যে ৰিটায়াৰ হৈছে বা যিসকল ইতিমধ্যে এক্সপায়াৰ হৈছে তেওঁলোকৰ ক্ষেত্ৰত লিখিবলৈ তেওঁলোকৰ যিখিনি 1/1/2006 পৰা 31/3/2006 ভিতৰত যিখিনি মানুহ ৰিটায়াৰ্ড বা এক্সপায়াৰ হৈছে তেওঁলোকৰ তথ্যবিলাক জমা দিবৰ কাৰণে ইয়াতে এটা ডেডলাইন দিয়া হৈছে 17/4/2026 অৰ্থাৎ 17 তাৰিখলৈকে এইখিনি জমা কৰিব লাগিব আৰু কৈছে বেচিক পে অফ ইটছ ৰিটায়াৰ এক্সপায়াৰ ইনকুম্বেণ্ট ছেপাৰেটলি যিখিনি বেচিক পে থাকিব সেইখিনি ছেপাৰেটলি তথ্যখিনি তেওঁলোকৰ দিবলৈ কোৱা হৈছে আৰু এক্সেল ফাইল ফৰ্মেটত দিবলৈ কোৱা হৈছে। এনেকুৱা ধৰণৰ ইয়াতে দিছে চিৰিয়েল নাম্বাৰ আছে নেম অফ ইনকামবেণ্ট স্কুল নেম ৰিটায়াৰ অৰ ডাইড অন লাষ্ট বেচিক পে ৰিমাৰ্কছ এনেকৈ এইখন ধুনীয়াকৈ দি দিছে। তো এইখনে আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু এইখনৰ মতে আমি যদি চাওঁ তেতিয়াহ'লে লাষ্ট ডেট দি দিছে 17/4/2026 এই তাৰিখৰ ভিতৰত আপোনালোকে এইখিনি ছাবমিশ্যন কৰিব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।